নাৰায়ণপুৰ ব্লক তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেন্স আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষ এই দুৰ্ঘটনাত এটি শিশুসহ আহত হৈছে 5জন লোক সংকটজনক অৱস্থাত আটাইকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে আহত মালা মণ্ডল বাপতি মণ্ডল ৰঞ্জন দেৱনাথ বুলম দেহসহ এটি 5 বছৰীয়া শিশু গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত ভাঙি চুৰমাৰ হৈছে এম্বুলেন্সৰ সন্মুখভাগ আহত আটাইকেইজনৰ ঘৰ লখিমপুৰ গোপীনগৰত বুলি জানিব পৰা গৈছে আৰু ঘটনাস্থলীৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে এটি শিশুসহ আন 5জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সংকটজনক অৱস্থাত আটাইকে LMCHত ভৰ্তি কৰা হৈছে মালা মণ্ডল বাপতি মণ্ডল ৰঞ্জন দেৱনাথ বুলম দেহসহ এটি 5 বছৰীয়া শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এক্সিডেণ্টটো মানে মোৰ দেউতা মানে যোৱাকালি হাৰ্ট ব্লকেজ হয় তেতিয়া ইমিডিয়েট গুৱাহাটী লৈ গৈ আছিলোঁ আমি তো গুৱাহাটী লৈ গৈ তেজপুৰ পাওঁতে মানে ভিন্দ মোৰ গাড়ীতে আছিলে এম্বুলেন্সখনত এতিয়া তেজপুৰ টাইমছ হস্পিটেলত দেখুৱাৰ লগে লগে ডক্টৰে ডিক্লেয়াৰ কৰে তেওঁ আৰু নাই মানে তেতিয়া দেউতাক লৈ আমাৰ 3 ভিন্দ বা আৰু ভাগিন মানে লখিমপুৰ অভিমুখে আহি আছিলে আহি থাকোঁতে নাৰায়ণপুৰ ব্লকৰ ওচৰত এক্সিডেণ্টটো হয় আৰু মই আহি আছিলোঁ গুৱাহাটীৰ পৰা মানে একচুৱেলি দেউতাক নিয়াৰ কথা আছিলে নাৰায়ণা হস্পিটেল যেহেতু বাটতে বহুত চিৰিয়াছ হৈ যায় সেইকাৰণে গাড়ী টাইমছ হস্পিটেলৰ ওচৰত ৰখাই ডক্টৰে আহি গেটৰ বাহিৰত আহি চেক কৰে মানে কৈছে যে তেখেত আৰু নাই তেতিয়া এম্বুলেন্সত ভৰাই আকৌ আমি ঘৰলৈ লৈ আহিছোঁ এম্বুলেন্সত কোন আছিলে এম্বুলেন্সত মোৰ 3 ভিন্দ আছিলে ভাগিন আছিলে বা আছিলে গোটেইকেইজন ইনজিউৰি হৈছে আৰু দেউতাৰ ডেড বডিও এম্বুলেন্সতে আছিলে যে এক্সিডেণ্ট এটা হৈছে বুলি শুনা পাই ওলাই আহিলোঁ ওলাই দেখিছোঁ এই গাড়ীখন এম্বুলেন্সখন এই অৱস্থাত দেখিছোঁ আগফালে ডাম্পাৰ এখন আছে মুখামুখি সংঘৰ্ষ হৈছে নেকি হয়তো আমি দেখা নাই আহি দেখিছোঁ গাড়ীখন আগফালে আছে আৰু ডাম্পাৰখন ইফালে এইটো চাইডে আছে তাৰপিছত দেখিছোঁ গাড়ীৰ ভিতৰত ডেড বডি এটা আছে ইমানখিনিয়ে দেখিছোঁ আৰু বাকীখিনিতো আমি নাজানো আৰু ভালকৈ আৰু ডেড বডিৰ লগত কোনোবা আহিছিল বোলে সিহঁতক আমি গাড়ীৰ ভিতৰত দেখা নাই মেডিকেল লৈ গৈছে বুলি শুনিছোঁ আদৰ্শ মেডিকেলত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ